Hello everyone. অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সবাইকে স্বাগতম জনাইছো। যোৱাকালি আমাৰ থিয়েটাৰ শেষ হ'ল তেজপুৰ বালিপাৰা চেঙেলি মৰাত আৰু আজি আমি যাবলৈ ওলাইছো ঘৰলৈ মানে মোৰ একেবাৰে ঘৰলৈ যেহেতু আমাৰ থিয়েটাৰ শেষ হ'ল যোৱাকালি গতিকে আজি আমাৰ বিদায় আৰু এয়া মোৰ গাড়ীত সব পেকিং কৰিলো লোড হৈ গ'ল আৰু আজি ৰাতিপুৱাই পৰা ওলাইছো গতিকে যেহেতু ঘৰ যাম ঘৰ বুলি ক'লে সকলোৰে আছিল ৰাতিপুৱাই যোৱাৰ এটা ইচ্ছা আৰু মই এক বস্তু পেকিং কৰিলো আৰু এতিয়া মই গৈ আছো মোৰ ঘৰলৈ গতিকে বলক আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু একেবাৰে মোৰ যাত্ৰাটোত একেবাৰে ঘৰ গৈ পোৱালৈকে আপোনালোকক দেখুৱাই থাকিম বলক তেতিয়াহ'লে আমাৰ ঘৰলৈকে যাম এই ৰুমৰ পৰা ওলাই আহি আমি পেণ্ডেল পালোঁ পেণ্ডেল মানে আমাৰ শৰ্মিষ্ঠা অঞ্জলি বা আৰু মই আমি মানে একেলগে যাম বুলি আমি ৰুমৰ পৰা আহিলোঁ এতিয়া এই পেণ্ডেল আহিলোঁ আৰু আমি ক'ত যোৱা অঁ ঘূৰাই ৰাখা অঁ গাড়ীখনতে মানে ঘূৰাই ৰাখিব বোলে গাড়ীখন আৰু আমি এয়া আছোঁ ৰেডি যাবলৈ আমি ৰেডি হৈ আছোঁ আৰু আমাৰ এই অঞ্জলি বাই কথা কৈ আছে টেনশ্যনত আছে আজি অঞ্জলি বাই ঘৰত যাম আমি দেখাই আছোঁ আমাৰ লাষ্ট জাৰ্ণিটো মোৰ ফুটি নহৈছে দেই হেল্ল' বাইদেউ টেনশ্যন আৰু এইগৰাকী দিদিমণি আমি কি ঘৰ যাব আজকে ৰিকি আৰু দেৱকন্যা সেপাৰেট হৈ গ'ল এফালে মাহিমাও আছে সব সেপাৰেট আৰু মোৰ শাহুমা বহি আছে সব সেপাৰেট আজি বহুত বেয়া লাগিছে আকৌ সুমনক আকৌ লগ পাম বুলি মই আশাবাদী যে নেক্সট কোনোবা এখন থিয়েটাৰ থাকিলে আমি একেলগে আকৌ থাকিম এইটো টিমটো আৰু নাথাকো কিন্তু একেলগে থাকিম আৰু এনেকুৱা ভগৱানে মিলালে আমি তিনিটা একেলগে থাকো আজি জাৰ্ণিটো আকৌ একেলগ আৰু তাৰক দাও আহিছে আৰু বছৰটো বহুত ধুনীয়াকে বহুত ধুনীয়াকৈ মানুহখিনি আঁকোৱালি লৈছে ন মই ইয়াতে পেণ্ডেল আহোঁতে তাকে কৈ আছে আমাৰ নাটকৰ কথাই কৈ আছে মোৰো ভাল লাগিছে তেতিয়া যে বিদায়ৰ দিনাও মানুহে ইমান প্ৰেইজ কৰি কৈছে কমিটি আহি ইমানখিনি ধুনীয়াকে এক্সিলেণ্ট নাটক বুলি কৈছে আমি মানে সেই ষ্টাৰ্টিং আমি যেনেকৈ কৰিছিলোঁ আমি শেষলৈকে তেনেকৈ থাকিলে এটা গ্ৰাফতে আমাৰ গ্ৰাফ তলত নহয় দিনে দিনে উঠি আজি একদম হাইপত গৈ আমি এতিয়া ঘৰে ঘৰে গৈ আছোঁ আৰু এইটো কাৰণে নাট্যকাৰ প্ৰযোজক সম্পাদক আমাৰ টিম সবকে বহুত 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 ধন্যবাদ থেংক ইউ পুৰা ফুল এক্সাইটেড আমি ঘৰৰ পাম ফুল এক্সাইটেড ফেমিলিক পাম ছোৱালীক পাম লগ পাম আৰু ইহঁতক মিছ কৰিম আৰু গধূলি ফোন কৰিম অৰ্কেষ্ট্ৰাক মিছ কৰিম ঐ হেৰি বাজিলে নে বেল মাৰিলে নে দুটা মাৰিলে নে আহি পালানে সুমনা যে খানা যাবান হ'ব এইটো বহুত মিছ কৰিম আৰু ই আমাৰ ফ্লিপকাৰ্ট হয় ফ্লিপকাৰ্টক বহুত মিছ কৰিম সঁচা কেম্পত আকৌ লগ পাম আমি আকৌ লগ পাম নহয় এবাৰ চত থাকিম আকৌ নেক্সট বছৰটো বেলেগ বেলেগ হ'ল তাৰপিছত আকৌ কি ঠিক আশা কৰিছো একেলগে থাকিম লগ পাই যাব পাৰো অ'কে তো আমি এয়া ৰেডি হৈ আছো আকৌ আমাৰ তাৰক দা আহি পালে তাৰক দা আহি পালে কেনেকুৱা আজি ঘৰত যাব জাৰ্ণিটো ঘৰত যাম 4 মাহৰ মূৰত মই 4 মাহৰ মূৰত ডিচেম্বৰৰ 12 তাৰিখে ঘৰ এৰি আহিছিলোঁ আল্টিমেটলি 12 তাৰিখ ফুৰিব 4 মাহ আমি ফুল এক্সাইটেড ঘৰলৈ যাম ফুল এক্সাইটেড আৰু আমি ধুনীয়াকৈ যাত্ৰা সামৰি ল'ম নাট্য যাত্ৰা বঢ়িয়া সদৌতি দৰ্শকলৈ মই হিয়া ভৰা প্ৰণাম জনাইছোঁ দেই আপোনালোকৰ আশীৰ্বাদ সদায় এনেদৰে কামনা কৰি থাকিম আৰু জীয়াই থকালৈকে অভিনয় কৰি যাম মোমন থিয়েটাৰত আশীৰ্বাদ দি থাকিম তো এয়া আমি গোটেইখিনি আমি সাজু হৈছোঁ যাবলৈ ঘৰ যাবলৈ এতিয়া আমি মানে আমাৰ পাৰ্থদাক ৰখি আছোঁ আমি পাৰ্থদাক মানে মাতটো দিওঁ মাত দি কিনে আমি চবেই একেলগে যাওঁ এয়া চব আমাৰ চব গাড়ী মানে একেলগে ৰৈছোঁ আৰু এনেকৈ আচলতে আমাৰ এই যে মিলা প্ৰীতিটো আজিও দেখিছে এই মিলা প্ৰীতিটো আপোনালোকে আমি সদায় এনেকৈ জাৰ্ণি কৰোঁ একেলগে আহোঁ একেলগে যাওঁ বা পেণ্ডেল আহিলেও আমি চবেই একেলগে এনেকৈ থাকোঁ গতিকে এই মিলা প্ৰীতিটো আমাৰ আজিও আছে চাওক আমাৰ গোটেইখন গাড়ী ৰেডি যাবৰ কাৰণে গতিকে চাই থাকক আমি আৰু কি কৰি আছোঁ এয়া চাওক আৰু সদস্য আহিলে আমাৰ এয়া বিদায় আমাৰ গুৰু ইয়াৰ আগৰ ব্লগটোত গুৰুমাই ফালি দিছে একদম আলু খাই কেৱল মাত্ৰ গুৰুমা ইয়াৰ নামটো গুৰুমা কাষ্টিঙতো ইয়াৰ নাম গুৰুমাই থৈছে এয়া আমাৰ মিলা প্ৰীতি লম্বু হল কাষ্টিঙত থৈছে দীঘলী কৈ নাই যা যি যেনেকৈ পৰিচয় সেনেকৈ দি আছে আৰু সকলোৰে এয়া আমাৰ মিলা প্ৰীতি আমি চবেই তেনেকৈ যাব ওলাইছোঁ আমাৰ আজি লাষ্টৰ দিনাখন আমি মানে এৰি যাব পৰা নাই গোটেইকেইটাই এতিয়া আৰু কেইজনমান আহিব আছে আহি লওক চব আহিলে আমি চব একেলগে যামগৈ আহি পাই গ'লো আমাৰ একদম পুৰণা কলেজৰ বান্ধৱী এয়া পপিলিৰ ঘৰ
কপিলি বৰ্তমান তেজপুৰত থাকে কপিলি চাওকে আমাৰ কাৰণে ৰাতিপুৱাই মাংস বনাইছে ৰুটি বনাইছে আৰু এতিয়া আমি তাৰ ঘৰত সোমাইছো অঞ্জলি বা সঞ্জীৱ মই আমি গোটেইকেইটা চাওঁ বাকি কেনেকুৱা খবৰ কৈ একবাৰ ভাল বহুত ভাল লপাই বহুত ভাল লাগিলে যিমান বছৰ লগ পালো কিমান বছৰ লগ পালো মই 2009 মানত লগে মানে আমি 2009 ডিগ্ৰী কমপ্লিট কৰাৰ পিছত তুমি লগালগে হয় নাছিল তেনেকৈ লাগে তাই বিয়া হৈ কিনে আহিল এতিয়া তাৰ হাজবেণ্ড তেজপুৰত চাকৰি গতিকে তাই এতিয়া তেজপুৰৰ বাসিন্দা আৰু আমাৰ কাৰণে ইয়াৰ ৰুটি বনাই আছে আমি এতিয়া ৰুটি খাম অলপ পিছত আৰু আমি গোটেইতে বহি আছো এই অঞ্জলি বাই আমি লুচি খাব সোমালো আৰু ইয়াৰ বনাই থৈছে খাম আৰু খাই পেলাই যাম আৰু গতিকে চাই থাকক আমি আৰু ক'ত ক'ত সোমাম পপিলিৰ ঘৰত পেট পূজা কৰি প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমি আহি পাইছো ওৰাং ওৰাঙত আমি সোমালো গৰম উঠি গৈছে বোলে ষ্টিং খাই আছে জাৰ্ণিতে আমি মিঠাই ললো ঘৰৰ কাৰণে এই আছে অঞ্জলি বাৰ বেগ এই এটা আমি ঘৰৰ কাৰণে এই ওৰাঙত বজাৰ কৰিলো আৰু বজাৰ কৰি আমি এতিয়া যাত্ৰা কৰি আছো আমি ওৰাং পালো আহি যিহেতু ওৰাঙৰ গোল্লা বুলি কয় খুব পপুলাৰ গতিকে আমি অকণমান ওৰাঙত গোল্লা ললো বজাৰ কৰিলো যিহেতু ঘৰত যাম বহু দিনৰ মূৰত সেইটো কাৰণে আমি সকলোৱে বজাৰ কৰি ললো আৰু এতিয়া আমি ঘৰত গৈ আছো বলক ওৰাঙৰ পৰা ৰৌতা হৈ এইবাৰ আমাৰ যাত্ৰা ওদালগুৰিলৈ আমি মানে আজি ওদালগুৰি হৈ পানেৰী হৈ তামোলপুৰৰ মাজেৰে ৰঙিয়াৰ মাজেৰে গৈ নলবাৰী পামগে গতিকে যাত্ৰাটো অলপমান আমি আজি বেলেগকৈ কৰিলোঁ গতিকে আহকচোন বলক আমাৰ লগত আপুনিও যাওক আৰু আমি কিমান সময়ত ঘৰ পাওঁ আপোনালোকক সকলোবিলাক দেখাম আৰু যাত্ৰাৰ সময়ত আমাৰ মাজে মাজে কথাৰ মহলা মাৰি গোটেই বছৰটোৰ আমি কিছুমান স্মৃতি সামৰি আমি আজি গৈ আছোঁ আমাৰ ঘৰলৈ তেজপুৰ চেঙেলিমৰাৰ পৰা প্ৰায় 4 ঘণ্টাৰ সময় বাট অতিক্ৰম কৰি আহোঁতে ইতিমধ্যে বেলি পৰিলে আৰু এইখিনি সময়তে আমি আহি পালোঁ ৰঙিয়া আৰু ৰঙিয়াৰ এইটো হৈছে ষ্টেচন ৰোড আৰু যেহেতু আমাৰ ষ্টেচনৰ ৰোডেৰে আহিলোঁ সেইটো কাৰণে এইফালে ৰেলগেট পৰিলে ৰেলগেট পৰাৰ কাৰণে সেই গৰমত গেলা গৰমত আমি তাতে বহুত সময় জিৰাব লগা হ'ল আৰু এনেদৰে আমি তাতে ৰেলগেটত আমি অকণ সময় জিৰাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বেলিটো চাওকচোন হৌৱা কি ধুনীয়াকৈ ৰঙা হৈ একেবাৰে জিলিকি উঠিছে আকাশত আৰু লাহে লাহে সন্ধিয়া নামি আহিলে আৰু আমি আহি নলবাৰী পালোঁ আৰু এয়া নলবাৰী চহৰ অতিক্ৰম কৰি এয়া হৈছে আমাৰ সৰ্থেবাৰী ৰাস্তা আৰু সৰ্থেবাৰী ৰাস্তা মানে মই ইতিমধ্যে সৰ্থেবাৰী টাউনত প্ৰৱেশ কৰিলোৱে আৰু এয়াই হৈছে মোৰ আটাইতকৈ আপোন মোৰ চিনাকি সৰ্থেবাৰী আৰু সৰ্থেবাৰীৰ এই টাৰ্ণিংটোত কথা হয়তো বহুতেই জানে আৰু এনেদৰে এয়া বৰনাম ঘৰৰ কাষেৰে আহি মই মোৰ গন্তব্যস্থান মানে মোৰ সৰ্থেবাৰী চৌধুৰী চুপাত মোৰ ঘৰ পাই গ'লোঁ আৰু এয়াই হৈছে মোৰ ঘৰ মোৰ আপোন ঘৰখন আজি 4 মাহ পিছত মই প্ৰায় এই ঘৰখন দেখিছোঁ মোৰ ঘৰৰ বস্তুবিলাক মোৰ এই মৰমৰ মাছকেইটা ভালে আছেনে নাই সকলোৰে এবাৰ খবৰ ল'লোঁ চাওকচোন কি ভাল লাগিছে দেখিয়ে আৰু ঘৰ বুলি ক'লে এনেও ভাল লাগে নহয়নে গতিকে ঘৰত গৈ মই সকলোবিলাক এবাৰ ভালদৰে মই পৰ্যবেক্ষণ কৰিলোঁ আৰু মোৰ এখন সৰুকৈ ফুলনি বাগিচা আছে ফুলনি বুলি ক'লে ভুল হ'ব আচলতে কিন্তু প্ৰাকৃতিক পৰিৱেশ যিহেতু ভাল পাওঁ তাৰ কাৰণে কিছুমান গছপুলি ৰুইছিলোঁ আৰু সেই গছপুলিবোৰ ঠিকে ঠাকে আছেনে নাই সকলোবিলাক মই তন্নকৈ পৰীক্ষা কৰিলোঁ এদিন দিনত মই বাৰু ভালকৈ দেখুৱাম আৰু এয়া হৈছে মোৰ যদুপতি ফাইনেলি ঘৰ আহি পালোঁ বহুত ঘণ্টাৰ জাৰ্ণিৰ অন্তত আৰু এয়া চব মোৰ বস্তু বাহানি ইয়াতে নমাইছোঁ এতিয়া চব চিজিল কৰিব লাগিব গতিকে বহুত ভাগৰ লাগিছে অকণমান দেখুৱাই দিলোঁ আমাৰ জাৰ্ণিটো আজি আমি কেনেকৈ আহি এই তেজপুৰ বালিপাৰা ছাইডৰ পৰা আহি আমি সৰ্থেবাৰী পালোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি মোৰ ফেচবুক চাই আছে তেতিয়াহ'লে আপোনালোকে পেজটো ফ'ল' কৰিব যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব গতিকে ভিডিঅ'টো আজিলৈ ইমানেই এতিয়া মই ফ্ৰেছ হৈ লওঁ অলপমান আৰু বস্তু বাহানিখিনি ঠিক ঠাক কৰোঁ আৰু এয়াই হৈছে মোৰ যদুপতি আহিছোঁ তালত ৰেডি আৰু মই এতিয়া মোৰ একদম ফাইনেলি মই ঘৰত আহি পালোঁ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই